আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুয়ো পক্ষকে ধৈৰ্যশীল আৰু সংযমী হৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। দুই পক্ষৰ মাজত বিভেদ বা বিদ্বেষৰ কোনো পক্ষকে হিত সাধন নকৰে, বৰং যুগে যুগে অসমৰ মানুহক মাহীয়াই দৃষ্টিভংগীৰে চাই অহা কেন্দ্ৰীয় চৰকাৰকহে উৎসাহিত কৰিব আৰু একাংশই ৰাজনীতি কৰাৰ সুযোগ ল'ব। মই কৈছোঁৱেই যে ইতিমধ্যেই জনজাতি পোৱা যিসকল জনজাতি আৰু যিসকলে জনজাতি বিচাৰিছে সেইসকল এই দুই পক্ষৰ মাজত যদি বিভেদ হয়, সংঘাত হয়, এটা পক্ষৰো লাভ নহয়, বৰঞ্চ যুগে যুগে মাহীয়াই দৃষ্টিভংগীৰে আমাৰ মানুহক কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে চাই আহিছে সেই কেন্দ্ৰকহে উৎসাহী কৰা হ'ব, কেন্দ্ৰীয় চৰকাৰকহে উৎসাহী কৰা হ'ব। আৰু যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিছে সেই ব্যক্তিসকলে ৰাজনীতি কৰিবৰ কাৰণে সুযোগ পাব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুয়ো পক্ষকে ধৈৰ্যশীল আৰু সংযমী হৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। দুই পক্ষৰ মাজত বিভেদ বা বিদ্বেষৰ কোনো পক্ষকে হিত সাধন নকৰে, বৰং যুগে যুগে অসমৰ মানুহক মাহীয়াই দৃষ্টিভংগীৰে চাই অহা কেন্দ্ৰীয় চৰকাৰকহে উৎসাহিত কৰিব আৰু একাংশই ৰাজনীতি কৰাৰ সুযোগ ল'ব। মই কৈছোঁৱেই যে ইতিমধ্যেই জনজাতি পোৱা যিসকল জনজাতি আৰু যিসকলে জনজাতি বিচাৰিছে সেইসকল এই দুই পক্ষৰ মাজত যদি বিভেদ হয়, সংঘাত হয়, এটা পক্ষৰো লাভ নহয়, বৰঞ্চ যুগে যুগে মাহীয়াই দৃষ্টিভংগীৰে আমাৰ মানুহক কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে চাই আহিছে সেই কেন্দ্ৰকহে উৎসাহী কৰা হ'ব, কেন্দ্ৰীয় চৰকাৰকহে উৎসাহী কৰা হ'ব। আৰু যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিছে সেই ব্যক্তিসকলে ৰাজনীতি কৰিবৰ কাৰণে সুযোগ পাব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুয়ো পক্ষকে ধৈৰ্যশীল আৰু সংযমী হৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। দুই পক্ষৰ মাজত বিভেদ বা বিদ্বেষৰ কোনো পক্ষকে হিত সাধন নকৰে, বৰং যুগে যুগে অসমৰ মানুহক মাহীয়াই দৃষ্টিভংগীৰে চাই অহা কেন্দ্ৰীয় চৰকাৰকহে উৎসাহিত কৰিব আৰু একাংশই ৰাজনীতি কৰাৰ সুযোগ ল'ব। মই কৈছোঁৱেই যে ইতিমধ্যেই জনজাতি পোৱা যিসকল জনজাতি আৰু যিসকলে জনজাতি বিচাৰিছে সেইসকল এই দুই পক্ষৰ মাজত যদি বিভেদ হয়, সংঘাত হয়, এটা পক্ষৰো লাভ নহয়, বৰঞ্চ যুগে যুগে মাহীয়াই দৃষ্টিভংগীৰে আমাৰ মানুহক কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে চাই আহিছে সেই কেন্দ্ৰকহে উৎসাহী কৰা হ'ব, কেন্দ্ৰীয় চৰকাৰকহে উৎসাহী কৰা হ'ব। আৰু যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিছে সেই ব্যক্তিসকলে ৰাজনীতি কৰিবৰ কাৰণে সুযোগ পাব।